না আমি আগতে কৈ আছোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা জাতীয় ইস্যু। গতিকে এইটো ৰাজনীতিকৰণ কৰিব নালাগে, এইটো নিৰ্বাচনিক ইস্যু হিচাপে গণ্য কৰিব নালাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগতে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে বুলি আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰে এই ক্ষেত্ৰত আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আমি বিষয়টো দৃষ্টিগোচৰ হৈছে, আমি কামটো কৰিম। আৰু সেই অনুপাতে বিধানসভাত বিলখন উত্থাপন কৰিলে। কিন্তু তাৰপিছত যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা বক্তব্য দিছে, এই বক্তব্যটো আমাক মৰ্মাহত কৰিছে। আৰু এই বক্তব্যটো তেওঁ কিয় দিছে সেইটো আমি এতিয়া উদ্দেশ্যটো আমি জানিব পৰা নাই। গতিকে আমাৰ বিনম্ৰ অনুৰোধ যে এই ধৰণৰ কথা বতৰাবিলাক কৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো বুমেৰাং কৰিব নালাগে। যিহেতু অসম আৰু অসমীয়াৰ এটা ভৱিষ্যতটো তাত নিহিত হৈ আছে। গতিকে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে কাম কৰিব লাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগে আগে ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে। না আমি আগতে কৈ আছোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা জাতীয় ইস্যু। গতিকে এইটো ৰাজনীতিকৰণ কৰিব নালাগে, এইটো নিৰ্বাচনিক ইস্যু হিচাপে গণ্য কৰিব নালাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগতে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে বুলি আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰে এই ক্ষেত্ৰত আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আমি বিষয়টো দৃষ্টিগোচৰ হৈছে, আমি কামটো কৰিম। আৰু সেই অনুপাতে বিধানসভাত বিলখন উত্থাপন কৰিলে। কিন্তু তাৰপিছত যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা বক্তব্য দিছে, এই বক্তব্যটো আমাক মৰ্মাহত কৰিছে। আৰু এই বক্তব্যটো তেওঁ কিয় দিছে সেইটো আমি এতিয়া উদ্দেশ্যটো আমি জানিব পৰা নাই। গতিকে আমাৰ বিনম্ৰ অনুৰোধ যে এই ধৰণৰ কথা বতৰাবিলাক কৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো বুমেৰাং কৰিব নালাগে। যিহেতু অসম আৰু অসমীয়াৰ এটা ভৱিষ্যতটো তাত নিহিত হৈ আছে। গতিকে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে কাম কৰিব লাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগে আগে ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে। না আমি আগতে কৈ আছোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এটা জাতীয় ইস্যু। গতিকে এইটো ৰাজনীতিকৰণ কৰিব নালাগে, এইটো নিৰ্বাচনিক ইস্যু হিচাপে গণ্য কৰিব নালাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগতে অসমৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগে বুলি আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় বা চৰকাৰে এই ক্ষেত্ৰত আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে আমি বিষয়টো দৃষ্টিগোচৰ হৈছে, আমি কামটো কৰিম। আৰু সেই অনুপাতে বিধানসভাত বিলখন উত্থাপন কৰিলে। কিন্তু তাৰপিছত যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা বক্তব্য দিছে, এই বক্তব্যটো আমাক মৰ্মাহত কৰিছে। আৰু এই বক্তব্যটো তেওঁ কিয় দিছে সেইটো আমি এতিয়া উদ্দেশ্যটো আমি জানিব পৰা নাই। গতিকে আমাৰ বিনম্ৰ অনুৰোধ যে এই ধৰণৰ কথা বতৰাবিলাক কৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো বুমেৰাং কৰিব নালাগে। যিহেতু অসম আৰু অসমীয়াৰ এটা ভৱিষ্যতটো তাত নিহিত হৈ আছে। গতিকে ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে কাম কৰিব লাগে। আৰু ২৬ৰ নিৰ্বাচনৰ আগে আগে ৬টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে।